হোজাইৰ এটা পৰিয়ালৰ কৰুণ কাহিনী। অসহায় এজন গুলিবিদ্ধ লোক। হোজাই শিলিগুৰি বস্তিৰ নিবাসী ভোলা চৌহানৰ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো। তেওঁলোক পূৰ্বে বাস কৰিছিল কাৰ্বি আংলঙৰ বগলীয়া আম পাহাৰত। পৰিয়ালটোলৈ কাল অমানিশা নামি আহিছিল 2008 চনতে। ভোলা চৌহানৰ পৰিয়ালত KNLF সংগঠন সোমাই গুলী কৰি হত্যা কৰিছিল পিতৃ আৰু জীয়ৰীক। ভায়েকৰ ভৰিত গুলী লাগি পাৰ হোৱাৰ লগতে ভোলা চৌহানৰ বুকুত গুলী লাগি পাৰ হৈছিল। সৈনিকৰ চিকিৎসালয়ত প্ৰাণ ৰক্ষা পৰে ভোলা চৌহানৰ আৰু তেওঁৰ ভায়েকৰ। বয়স হোৱাৰ বাবে কাম কৰিব নোৱাৰি অসহায় হৈ জীয়াতু ভুগিছে ভোলা চৌহানে। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা জনাইছে ভোলা চৌহানে। যদি কোনো লোকে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিচাৰিছে তেনেহলে 6003582079 এই নম্বৰত কৰিব পাৰিব যোগাযোগ। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাম ভোলা চৌহান। আমাৰ ঘৰ বুকুলীয়া আম পাহাৰ আছে। তেতিয়া আমি সেই সময়ত 2008ত আমাৰ ঘৰত আতংকবাদী আহি গুলি মাৰিলে। 4জনক গুলি মাৰিছে, 2জনক বাচিলে আৰু 2জন মৃত্যু হ'লে। আমাৰ দেউতাৰ নাম ধঞ্জু চৌহান, আমাৰ বাইদেউৰ নাম ৰীনা কুমাৰী চৌহান। সেই সময় আমি 6ত পঢ়ি আছিলোঁ, সময়তে গুলি লাগিছে। তেতিয়া আমি লাহে লাহে বুকুত লাগিছে, আমাৰ আৰ পাৰ হৈ গ'ল। আমাৰ ভাইটিক লাগিছে, ভৰিত লাগিছে, আৰ পাৰ হৈ গ'ল। সিও কাম কৰিব নোৱাৰে। আৰু আমি কংগ্ৰেছ চৰকাৰে কিবা এটা সহায় কৰিছিলে, সেই সময় সৰু আছিলোঁ আমি। এতিয়াতো আমাৰ বয়স হৈ গ'ল। আমি বয়স যেনেকা হৈ আছে এনেকা আমাৰ মানে দুখটো বেছি বাঢ়ি আছে। আমি কাম কৰিব নোৱাৰোঁ, কেনেকৈ খাম, কেনেকৈ চলিম। এইটো আমাক হিমন্ত ছাৰক অনুৰোধ জনাই আছোঁ, কিবা আমাক সাহাৰ্য আগবঢ়াব লাগে। আমাৰ ভাইটো আছে, এইটো মনোজ চৌহান, তাকো আগবঢ়াব লাগে। আমি এতে কেনেকৈ কৰি খাম, কেনেকৈ চলিম, এইটো আমি হিমন্ত ছাৰক আমি অনুৰোধ জনাই আছোঁ, কিবা সহায় কৰিব বুলি অনুৰোধ জনাই আছোঁ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।